जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়া মাজতে চলি আছে থাম্বনেল দেখি আপোনালোকে নিশ্চয় গম পাইছে হয় বহুতে মোৰ ভিডিঅ'ত কমেন্ট যোগে সুধি আছিল যে দাদা হোমগাৰ্ডৰ নতুন পোষ্ট ওলাবনে বা হোমগাৰ্ড চাকৰিটো কেনেকুৱা হোমগাৰ্ডটো কেনেকুৱা ধৰণৰ ইয়াত চাকৰি কৰিব ভাল নে বেয়া তো সকলোবোৰ বিষয় আজি আমি এই ভিডিঅ'টোৰ যোগেদি পাতিব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া নতুন নতুন ভিডিঅ' মোৰ যি আহিবলগীয়া আছে আপোনালোকে তৎক্ষণাত পাই থাকিব তো কথা হ'ল সকলোৱে সুধি আছিল যে হোমগাৰ্ড চাকৰিটো কেনেকুৱা আৰু হোমগাৰ্ড চাকৰিটো কৰিবৰ কাৰণে ভাল নে বেয়া তো মই ক'ম হোমগাৰ্ড চাকৰিটো বেয়া নহয় ভালো নহয় তো হোমগাৰ্ড চাকৰিটো মানে মিডল মানে চৰকাৰী নহয় বেচৰকাৰী নহয় মানে অৰ্ধ চৰকাৰী নিষ্কাম সেৱা তো চাকৰিটো মানে কথা হ'ল কি আমাৰ যিটো চাকৰি ভলেণ্টাৰ ছমহীয়া এইটো মানে ছমাহৰ মূৰে মূৰে আমাৰ মানে চেঞ্জ হৈ থাকে ছমাহ পাৰ কৰাৰ পিছত ছমাহ আপুনি ঘৰত বহিব লাগিব আৰু আমাৰ চাকৰিৰ ম্যাদ হৈছে যিখন আমাৰ চাৰ্টিফিকেটখনৰ আমাৰ ম্যাদ হৈছে 3 বছৰ 3 বছৰৰ পিছে পিছে আপোনালোকে সেই চাৰ্টিফিকেটখন ৰিনিউ কৰিব লাগিব আৰু ৰিনিউ কৰিবৰ কাৰণে আপোনালোকে এটা ইণ্টাৰভিউ দিব লাগিব আকৌ ৰি ইণ্টাৰভিউ দিব লাগিব 3 বছৰৰ মূৰত ইণ্টাৰভিউত আপোনালোকে পাছ কৰিব লাগিব পাছ কৰাৰ পিছত আপোনালোকে আকৌ ট্ৰেইনিং এটা কৰি আকৌ নতুন চাৰ্টিফিকেট ল'ব পাৰিব আকৌ ৰিটাৰ্ণ মানে আপোনাৰ আকৌ নতুনকৈ 3 বছৰৰ কাৰণে তো হোমগাৰ্ড চাকৰিটো হৈছে তেনেকুৱা ধৰণৰ বৰ বিশেষ ইমান ভালো নহয় বেয়াও নহয় তো আমি কৰি আছোঁ যিহেতু পস্তাই আছোঁ যিহেতু এতিয়া বৰ্তমানলৈকে নিয়মীয়াকৰণ হোৱা নাই আৰু কথা হ'ল এতিয়া আপোনালোকে আৰু এটা ভাবিব পাৰে যে হোমগাৰ্ডসকলৰ এতিয়া দৰমহা বাঢ়িছে 23,010 টকা তো ভাল হৈছে চব কমাবৰ কাৰণে আগ্ৰহ কৰিছে ভাল পাইছোঁ কিন্তু চাকৰিটো যদি নিয়মীয়াকৰণ হ'ল হয় তেতিয়াহে আগ্ৰহ কৰি আপোনালোকৰ লাভ হ'ব যেতিয়া চাকৰিটো এতিয়ালৈকে নিয়মীয়াকৰণ হোৱা নাই সেইকাৰণে আপোনালোকে এতিয়া আগ্ৰহ কৰি লাভ নাই যিসকল লোকে নতুনকৈ হোমগাৰ্ডত সোমাম বুলি ভাবি আছিলে আৰু এতিয়ালৈকে হোমগাৰ্ডৰ কোনো ধৰণৰ পোষ্ট ওলোৱা নাই আৰু নতুন পদ হয়তো নোলাব কথাটো আপোনালোকে গম পাইছেনে ওলোৱা হয়তো অত টাইমে ওলাই গ'ল হয় এতিয়ালৈকে ওলোৱা নাই আৰু যদিনো ওলাই তেনেহ'লে মোৰ ভিডিঅ'ত আপোনালোকে আপডেট পাই যাব আৰু এতিয়া আমি কথা পাতিম যে হোমগাৰ্ড কেনেকৈ গঠন হৈছিল হোমগাৰ্ডটো কিহৰ কাৰণে কৰিছিলে মানে খুলিছিলে তো বলক আমি সেই বিষয়ে আগবাঢ়ো হোমগাৰ্ড হৈছে এক স্বেচ্ছাসেৱী বাহিনী প্ৰথমবাৰৰ বাবে ভাৰতত 1946 চনৰ ডিচেম্বৰ মাহত গঢ় লৈ উঠিছিল যাতে আৰক্ষীক নাগৰিক অশান্তি আৰু সাম্প্ৰদায়িক দাংগা নিয়ন্ত্ৰণ কৰাত সহায় কৰে 1962 চনত কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ বৰ্তমান স্বেচ্ছাসেৱী সংস্থাটোক হোমগাৰ্ড নামেৰে জনাজাত এটা একেধৰণৰ স্বেচ্ছাসেৱী বাহিনীত একত্ৰিত কৰিবলৈ পৰামৰ্শ দিয়ে হোমগাৰ্ডৰ ভূমিকা হ'ল আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি বজাই ৰখাত আৰক্ষীৰ সহায়ক বাহিনী হিচাপে কাম কৰা সহায় কৰা যিকোনো ধৰণৰ জৰুৰীকালীন অৱস্থাত সম্প্ৰদায় যেনে বিমান আক্ৰমণ অগ্নি ঘূৰ্ণী বতাহ ভূমিকম্প মহামাৰী আদি অত্যাৱশ্যকীয় সেৱাসমূহ ৰক্ষা কৰাত সহায় কৰা সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰা আৰু দুৰ্বল শ্ৰেণীসমূহক সুৰক্ষা প্ৰদান কৰাত প্ৰশাসনক সহায় কৰা আৰ্থসামাজিক আৰু কল্যাণমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰা আৰু অসামৰিক প্ৰতিৰক্ষাৰ কৰ্তব্য পালন কৰে হোমগাৰ্ড দুবিধ গ্ৰাম্য আৰু নগৰীয়া দেশত গৃহৰক্ষী মুঠ শক্তি 5,73,793 জন যাৰ বিপৰীতে বৃদ্ধি পোৱা শক্তি 4,33,803 সংগঠনটো কেৰালাৰ বাহিৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে বিয়পি আছে সীমান্ত ৰাজ্যসমূহত 15টা সীমান্ত উইং হোমগাৰ্ড BWAG বেটেলিয়ন গঠন কৰা হৈছে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমান্ত উপকূলীয় অঞ্চলত অনুপ্ৰৱেশ ৰোধৰ বাবে সীমান্ত সুৰক্ষা বাহিনীৰ সহায়ক হিচাপে কাম কৰিবলৈ পাঞ্জাৱ 6 ডিভিজন ৰাজস্থান 4 ডিভিজন গুজৰাট 2 ডিভিজন আৰু মেঘালয় ত্ৰিপুৰা আৰু পশ্চিমবংগৰ বাবে এটাকৈ বেটেলিয়ন বাহ্যিক আক্ৰমণাত্মকতাৰ সময়ত দুৰ্বল অঞ্চলত VAVP আৰু যোগাযোগৰ লাইনসমূহৰ পহৰা দিয়া ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ হোমগাৰ্ড আইন আৰু নিয়মৰ অধীনত হোমগাৰ্ডক ডাঙৰ দীঘল কৰা হয় তেওঁলোকক সকলো শ্ৰেণীৰ লোক আৰু শ্ৰেণীৰ মাজৰ পৰা নিযুক্তি দিয়া হয় যিয়ে সমাজৰ উন্নতিৰ বাবে সংস্থাটোক নিজৰ আজৰি সময় দিয়ে সুবিধা প্ৰদান কৰা হয় হোমগাৰ্ডৰ বাবে বিনামূলীয়া ইউনিফৰ্ম কৰ্তব্য ভাত্তা আৰু বীৰত্ব বিশিষ্ট আৰু যোগ্য সেৱাৰ বাবে বঁটা অন্তৰ্ভুক্ত কৰা হয় ব্যৱস্থা সীমান্তত হ'ল নিষেধাজ্ঞা বান সাহায্য অগ্নিনিৰ্বাপক নিৰ্বাচনী কৰ্তব্য আৰু সমাজ কল্যাণমূলক কাৰ্যকলাপ গৃহ পৰিক্ৰমা মন্ত্ৰালয় গৃহৰক্ষী সংগঠনৰ ভূমিকা উত্থাপন প্ৰশিক্ষণ সজ্জিতকৰণ প্ৰতিষ্ঠা আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত নীতি প্ৰণয়ন কৰে গৃহৰক্ষীৰ ওপৰত ব্যয় সাধাৰণতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা
25% অনুপাতত ভাগ কৰা হয়। 75% ৰাজ্য চৰকাৰৰ দ্বাৰা উত্থাপন প্ৰশিক্ষণ আৰু পৰিশোধৰ ভিত্তিত সজ্জিত কৰাৰ বাবে অসমৰ বাহিৰে উত্তৰ পূব ৰাজ্যৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ভাগ বতৰা কৰাৰ ধৰণ 50-50 অনুপাতত চলিত বৰ্ষৰ বাবে 2017-18 চনৰ ভিতৰত বাজেটত 25 কোটি টকা 50 কোটি টকা ৰাজ্যসমূহক 11.38 কোটি টকা ঘূৰাই দিয়া হৈছে। তো ইতিমধ্যে ভিডিঅ'টো ইমানেই আছিলে গাইজ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্স খোলা আছে। কমেণ্ট বক্সত যিমান পাৰে ধাৰাসাৰ বৰষুণ পেলাই যাব। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।